কোনো বহিৰাগতক বিক্ৰী কৰা নহব অসমীয়াৰ মাটি তিনি পুৰুষ যদি অসমীয়া নহয় তেনেহলে মাটি বিক্ৰী নকৰিব এই মুহূৰ্তত আটাইতকৈ ডাঙৰ আপডেট মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বলবৎ হ'বলৈ গৈ আছে কঠোৰ আইন অতি শীঘ্ৰে বিধানসভাত মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত বিধেয়ক আনিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ঘোষণা কৰি দিছে আৰু এই বিধেয়ক পাছ হোৱাৰ লগে লগে আইনলৈ ৰূপান্তৰিত হ'ব আৰু এবাৰ আইন হোৱা মাত্ৰকে সমগ্ৰ অসমত কঠোৰ নিয়ম বলবৎ হৈ যাব মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত অসমীয়া মানুহে যদি মাটি বিক্ৰী কৰিব বিচাৰিছে তেনেহলে বিক্ৰেতা গৰাকী কোন হেয়া ভালদৰে চাব লাগিব তেওঁৰ পূৰ্বপুৰুষ কেনেকুৱা তিনি পুৰুষৰ ক্ষেত্ৰত সকলোবোৰ নথিপত্ৰ ক্লিয়াৰ থাকিব লাগিব নহলে কিন্তু মাটি বাৰী ক্ৰয় বিক্ৰয় এতিয়া একেবাৰে কঠোৰ হ'বলৈ গৈ আছে সমগ্ৰ অসমত কঠোৰ আইন বলবৎ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা এইভাবে ঘোষণা কৰিছে কাৰণ অসমতে অসমীয়া সংখ্যালঘু হোৱাৰ পথত বহিৰাগতৰ আগ্ৰাসন অব্যাহত আছে বিদেশীৰ আগ্ৰাসনৰ বাবে বৰ্তমান সময়ছোৱাত অসমৰ জুৰুলা অৱস্থা আৰু এই সময়ছোৱাত সতৰ্ক যদি নহও তেনেহলে ভৱিষ্যতে যথেষ্ট ভয়ংকৰ বিপদ নিশ্চিত অসমীয়া জীয়াই থাকিব লাগিব অসমীয়া সংকটত আছে সেই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমান্তৰালকৈ জাতি মাটি ভেটি ৰক্ষাৰ কথা মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অসমীয়া কেনেকৈ আগবাঢ়ি আহিব লাগে এই কথা তেওঁ ঘোষণা কৰিছে আমাৰ ভেটি আমি ৰক্ষা কৰিব লাগিব তেতিয়াহে জাতিটো থাকিব আমাৰ ভাষা ৰক্ষা কৰিব লাগিব তেতিয়াহে জাতিটো থাকিব আৰু এই ক্ষেত্ৰত সকলোৱে ভূমিকা গ্ৰহণ কৰিব লাগিব প্ৰতিগৰাকী অসমীয়াৰ দায়িত্ব আছে দায়িত্ববোধ শিকাই দিছে আজি মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে লৈ 24 এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ আপডেট মাটি বাৰী ক্ৰয় বিক্ৰয়ত অতি শীঘ্ৰে আহিব আইন কোনো বহিৰাগতক বিক্ৰী কৰা নহব অসমীয়াৰ মাটি বিক্ৰী কৰিবলৈ হলে ভালদৰে চালিজাৰি চাব লাগিব বিক্ৰেতা গৰাকী কোন বিধানসভাত আইন আনিব মুখ্যমন্ত্ৰী গৰাকীয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে যে যি গৰাকীয়ে ক্ৰয় কৰিবলৈ আহিব তেওঁৰ পূৰ্বপুৰুষ ভালদৰে চাব মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হ'বলৈ গৈ আছে কঠোৰ আইন কোনো বিদেশী অচিনাকি মানুহক মাটি বিক্ৰী নকৰিব অসমীয়াই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী গৰাকীৰ সকলোৰে প্ৰতি আহ্বান মুখ্যমন্ত্ৰীৰ মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰীয়ে সংকল্প লওক আমি কোনো কামৰ বাবে যাতে সহায় নলওঁ বিদেশীৰ কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত হিচৰতি হৈছে বিদেশীৰ সকলো বিদেশী এতিয়া আগ্ৰাসন আৰম্ভ কৰিছে সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীৰ আজি অসমীয়া যি সংকটত আছে সেই সংকটৰ পৰা মুক্ত হ'ব লাগিব আমি অসমীয়া জীয়াই থাকিব লাগিব জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহব বুলি কৈ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তিনি প্ৰজন্মৰ অসমীয়া যদি নহয় তেনেহলে বিক্ৰী নকৰিব আপোনাৰ মাটি এই ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত আমি অসমীয়া গতিকে অসমীয়া লোকসকলে এই কথা বুজিব লাগিব যে আমি কিমান সংকটত আছো এই সময়খিনিত আমি সতৰ্ক নহলে কিন্তু বিপদ নিশ্চিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য আজি তেওঁ কৈ দিলে যে জাতি মাটি ভেটি ৰক্ষা কৰিব লাগিব কোনো বহিৰাগতক মাটি বিক্ৰী কৰা নহব অসমীয়াৰ মাটি বিক্ৰী কৰিবলৈ হলে তেওঁ বহু ক্ষেত্ৰত এতিয়া চাব লাগিব কাৰণ আইন আহি আছে অতি শীঘ্ৰেই বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিধেয়ক উত্থাপন কৰা হ'ব বিধেয়ক পাছ হোৱাৰ লগে লগে আইনলৈ ৰূপান্তৰিত হ'ব মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বলবৎ হৈ যাব কঠোৰ আইন আৰু এবাৰ আইন অহা মাত্ৰকেই সেই নিয়মৰ মাজেৰেহে মাটি বাৰী ক্ৰয় বিক্ৰয় হ'ব কোনো বিদেশী অচিনাকি মানুহক মাটি বাৰী বিক্ৰী অসমীয়াই নকৰিব মাটি বাৰী ক্ৰয় বিক্ৰয়ৰ বাবে বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংকল্প লওক আমি কোনো কামৰ বাবে যাতে কাৰো সহায় নলওঁ বিদেশীৰ যাতে আমি সহায় নলওঁ কেৱল এঠাইত নহয় ৰাজ্যৰ বহু প্ৰান্তত হিচৰতি হৈছে বিদেশীৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী গৰাকীৰ সকলো ফালৰ পৰা অসমখনক ধৰি ৰাখিব লাগিব আমি অসমীয়াই মনত ৰাখিব আমি অসমীয়াই স্বাৱলম্বী হ'বলৈ শিকিব লাগিব আমি অসমীয়া জীয়াই থাকিব লাগিব বিদেশীৰ ওচৰত আমি শৰণাপন্ন হলে নহব জাতি মাটি ভেটি হেৰাবলৈ দিয়া নহব কোনো পধ্যে যিমানেই টকাৰ অভাৱ নহওক কিয় ধনৰ অভাৱ বুলিয়েই মাটি বিক্ৰী কৰিছে বহিৰাগতক মাটি বিক্ৰী নকৰিব তিনি প্ৰজন্মৰ অসমীয়া নহলে বিক্ৰী নকৰিব আপোনাৰ মাটি অসমত এতিয়া সংখ্যালঘিষ্ঠ হোৱাৰ পথত অসমীয়া আৰু এই সময়ছোৱাত সতৰ্ক হ'ব লাগিব আমিবোৰ এই সময়খিনিত আমি সতৰ্ক নহলে বিপদ নিশ্চিত ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেওঁ কি ক'লে শুনক আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত
আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে জাতি যদি জীয়াই ৰাখিব লাগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে জাতি যদি জীয়াই ৰাখিব লাগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে জাতি যদি জীয়াই ৰাখিব লাগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে জাতি যদি জীয়াই ৰাখিব লাগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে জাতি যদি জীয়াই ৰাখিব লাগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে জাতি যদি জীয়াই ৰাখিব লাগে আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব আমি বিধানসভাত আইন এখন আনিব খুজিছো যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো সেই স্থানত কোনো মাটি তিনি প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো
চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। আমি বিধানসভাত আইন এখন আনিব খুজিছো, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। আমি বিধানসভাত আইন এখন আনিব খুজিছো, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। আমি বিধানসভাত আইন এখন আনিব খুজিছো, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ কাৰ্যকৰ্তা হিচাপে আমি কাম কৰিব লাগিব। আমি বিধানসভাত আইন এখন আনিব খুজিছো, যি আইনৰ দ্বাৰা অসমৰ যি স্থানত আমি সংখ্যালঘিষ্ঠ হ'ব আৰম্ভ কৰিছো, সেই স্থানত কোনো মাটি 3 প্ৰজন্মৰ অসমীয়া নহলে সেই মাটি কিনিব নোৱাৰিব। তাৰো আজি আমি আইন আমাৰ বিধানসভাত আমি আনিব বিচাৰিছো। চৰকাৰে প্ৰচেষ্টা কৰিছে জাতিটোক জীয়াই ৰখাৰ কাৰণে, কিন্তু ই চৰকাৰী প্ৰচেষ্টাৰে জাতি জীয়াই নাথাকে। জাতি যদি জীয়াই ৰাখিব লাগে, আমি প্ৰতিগৰাকী ব্যক্তিয়ে আকৌ এবাৰ অসম আন্দোলনৰ